চাহ শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিৰ দাবীত হেলেম চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ। অসম চাহ জনজাতি ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘ আৰু চাহ বাগিচাখনৰ 2 শতাধিক চাহ শ্ৰমিকে গ্ৰহণ কৰে দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী। শ্ৰমিকসকলৰ খোৱাপানী ব্যৱস্থা, চিকিৎসা সেৱা আদিকে ধৰি কেইবাটাও দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে চাহ শ্ৰমিকসকলে। অসম চাহ ছাত্ৰ সন্থা গহপুৰ শাখা সমিতিৰ নিৰ্দেশ মৰ্মে প্ৰতিখন চাহ বাগিচাত এখন ধৰ্ণা কাৰ্যসূচী বা শ্ৰমিকৰ বিভিন্ন সমস্যা আৰু প্ৰাপ্যক লৈ কিনে ধৰ্ণা কাৰ্যসূচী অৱলম্বন কৰা হৈছে। আৰু আমাৰ ধৰ্ণা কাৰ্যসূচীটো আমাৰ যি শ্ৰমিকৰ প্ৰাপ্য আছে, আমাৰ PF পইচা এতিয়ালৈকে কোম্পানীয়ে জমা কৰিব পৰা নাই। আমাৰ টাইমলি আমি খৰি নাপাওঁ, আমাৰ বাগানত চিকিৎসাৰ ব্যৱস্থা ভাল নহয়, আমাৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ ব্যৱস্থা ভাল নহয়, আমাৰ বাগানবিলাকত চাহ শ্ৰমিকৰ যি প্ৰাপ্য আছে তিৰপাল, ছাতা আৰু আমাৰ চপ্পল টাইমলি আমি নাপাওঁ, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নহয়।